হেল্ল' এভৰিৱান, আটাইকে নমস্কাৰ জনাইছোঁ। আজি মোৰ ইণ্টাৰভিউ ডেট। আজি ইণ্টাৰভিউ দিবলৈ যাম। এতিয়া ৰেডি হৈ আছোঁ। আপোনালোকক অলপ চৌপাশৰ পৰিৱেশটো দেখুৱাইছোঁ। এতিয়া মই ৰেডি হৈ পেলাই ওলাইছোঁ আৰু ইণ্টাৰভিউত স্কুলৰ ভিতৰত চব পৰিৱেশ দেখুৱাই থাকিব নোৱাৰোঁ, কাৰণ তাত মোবাইল ইউজ কৰাটো মানা। এতিয়া এইটো হ'ল আপোনাৰ যিটো ক্লিপ আছে, এইটো হ'ল ইণ্টাৰভিউৰ পিছত। এটা ইণ্টাৰভিউ ৰিজাল্ট মই চিলেক্ট হ'লোঁ, ফাইনেলি চিলেক্ট হৈ গ'লোঁ। খুব ভাল লাগিছে। এতিয়া আপোনালোকক কৈছিলোঁ যে মই হয়তো যদি ইণ্টাৰভিউত চিলেক্ট হৈ যাওঁ তেতিয়াহ'লে হয়তো ইয়াতে থাকিব লাগিব। এতিয়া ইণ্টাৰভিউ দি উঠি পেলাই চিলেক্ট হৈ পেলাই এতিয়া আমাৰ আহিল খানা পিনাৰ সময়, অৰ্থাৎ আচলতে সৰুকৈ এটা মিনি পাৰ্টি আমাৰ। এয়া আমাৰ স্কুলৰ ছাৰ, মিউজিক ছাৰ এজন, তেখেতৰ মিছেছ বাইদেউ, তেখেতেও আমাৰ স্কুলতে কাম কৰে। তেওঁলোকৰ ফেমিলি আহিছে খবৰ ল'বলৈ তেওঁৰ ৰুমত, কোৱাৰ্টাৰত। আৰু বিকাশ দাও আছে, বিকাশ দাই ভিডিঅ' কৰি আছে। এতিয়া খানা পিনা হৈ গ'ল, হৈ পেলাই গধূলি অলপ শুই পেলাই আমি এতিয়া বজাৰত আহিলোঁ, মাৰ্কেট। বিকাশ দাই চিনাকি কৰি দি আছে মই একফালৰ পৰা, ক'ত কি ল'ব লাগে, যিহেতু মই থাকিব লাগিব ইয়াতে। ক'ত কি কিনিব লাগিব, ক'ত মাছ মাংসৰ দোকান, ক'ত গ্ৰচাৰী দোকান, ক'ত শাক পাচলি, ক'ত কি পায়, গোটেইবিলাক তেখেতে মোক চিনাকি কৰি দি আছে। আৰু এফালৰ পৰা মানুহ দোকানীবিলাক চিনাকি কৰি দি আছে। মই হাই হেল্ল' কৰি পেলাই যেনেকৈ বা সেনেকৈ চিনাকি হৈছোঁ। বজাৰ কৰি উঠি পেলাই বজাৰৰ বস্তুখিনি ইয়াত ৰুমত থৈ পেলাই এতিয়া আমি আহিছোঁ আমাৰ যিটো ষ্টাৰ কলনীৰ যিটো আমাৰ মন্দিৰ আছে, ৰাম মন্দিৰ আচলতে এইটো। ৰাম মন্দিৰ আৰু শিৱ মন্দিৰ একেলগে আছে। ভিডিঅ' কৰাত ভাল হোৱা নাই, তথাপিও মই বেছি নাজানো। যিখিনি ইয়াত পাৰোঁ ভালকৈ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু বহুত বেছি নাজানো। এতিয়া গধূলি ধুনীয়াকৈ এটা আৰতি হৈ আছে, ধুনীয়া সময়। এইটো ভিডিঅ'খিনিত এইটো ক্লিপ ভাল নহ'ল, এনেকৈ কৰিছোঁ। বিকাশ দাও আহিব অলপ সংকোচ কৰে। ইয়াৰ পৰা আমি জিমত যাম এতিয়া। ষ্টাৰ ক্লাব, এয়া হৈছে আমাৰ ষ্টাৰ ক্লাব। এই ক্লাবৰ মই মেম্বাৰশ্বিপ ল'ব লাগিব। মেম্বাৰশ্বিপ ল'লেহে মই ইয়াতে আহিব পাৰিম। এইটো এই গ্ৰাউণ্ড ফ্ল'ৰত ইনডোৰ গেমবিলাক হয় আমাৰ, বিভিন্ন ধৰণৰ ইনডোৰ গেম। আৰু ওপৰৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰ আছে, ইয়াতে যাই পেলাই আমাৰ জিমটো। এতিয়া ময়ো এতিয়া পাৰিলে সদায় ডেইলি আহিব চেষ্টা কৰিম জিম কৰিবৰ কাৰণে। ইয়াতে আমাৰ স্কুলৰ স্পৰ্টছ টিচাৰ আছে। স্পৰ্টছ টিচাৰজনে আমাক যিমান দূৰ পাৰে তেখেতে শিকাই দিম বুলি কৈছে, জিম কৰাম বুলি কৈছে। এয়া হৈছে ছাৰজন, এয়া ছাৰজন, তেখেতে শিকাই দিম বুলি কৈছে। জিমত আহিব দিছে ডেইলি, আমিও আহিব চেষ্টা কৰিম। এতিয়া ৰাতিটো গ'ল, ৰাতিটো যোৱাৰ পিছত এইবিলাক ভিডিঅ' কৰা নহ'ল আৰু। এতিয়া বিকাশ দা আজি ডিউটিত যাব ওলাইছে। বিকাশ দা ডিউটিত যাব, তাৰে আধা ঘণ্টাৰ পিছত মই ওলাই পেলাই ঘৰলৈ ৰাওনা হ'ম, গুৱাহাটীলৈ। এতিয়া আপোনালোকক এই পৰিৱেশটো দেখুৱাই দিছোঁ, ভিউটো অলপমান, বাহিৰৰ ভিউটো। বিকাশ দা যোৱাৰ পিছতে মই ইয়াৰ পৰা ঘৰলৈ ৰাওনা হ'ম। এতিয়া মই যাবলৈ ওলাইছোঁ। এতিয়া প্ৰায় টাইম হৈছে 8:25, 8:45 বাছ আছে। বাছ মানে ট্ৰেভেলাৰত ইয়াৰ পৰা মোক এই লুমশ্লঙৰ পৰা খানাপাৰালৈ লৈ যাব। অফিচৰ ট্ৰেভেলাৰ হয়, গতিকে ভাড়াটো বাচি যাব, নহ'লে ভাড়া 600 টকা ভৰিব লাগিলে হয়। গতিকে এতিয়া যাব ওলাইছোঁ, আপোনালোকক জাৰ্ণিটো দেখাই থাকিম। বিকাশ দাটো গুচিয়ে গ'ল। এতিয়া ৰুমটো লগ কৰি পেলাই 4-5 ওচৰৰ পৰা ধক দি পেলাই গৈ থাকিম আৰু যাত্ৰাটো আপোনালোকক জাৰ্ণিটো দেখুৱাই থাকিম, চাই থাকিব। এতিয়ালৈ এৰিছোঁ, নেক্সট আৰু গৈ আছোঁ, দেখুৱাই আছোঁ, এফালৰ পৰা চাই থাকিব। থেংক ইউ। এতিয়া এইফালে মই বাছ ষ্টপ। এয়া বাছ ষ্টপ, বেলেগত যাব নালাগে, আমাৰ ষ্টাৰ কলনীতে আছে বাছ ষ্টপ। এই বাছখন আহি পেলাই ট্ৰেভেলাৰ, আচলতে বাছ মানে ট্ৰেভেলাৰত উঠিলোঁ। উঠি পেলাই মই এতিয়া লুমশ্লঙৰ পৰা চিধা গৈ পাম খানাপাৰা। কিন্তু যাওঁতে ৰাস্তাত ৰখিব খানা পিনাৰ কাৰণে। যেনেকৈ পাৰোঁ আপোনালোকক অলপ দেখাইছোঁ মোৰ জাৰ্ণিটোৰ। আমাৰ লুমশ্লঙৰ পৰা খানাপাৰালৈ প্ৰায় 6 ঘণ্টাৰ বাট, কিন্তু বাছ ট্ৰেফিকত ফাঁচিলে বা খানা পিনা কৰোঁতে এনেকৈ অলপ 1 ঘণ্টামান এক্সট্ৰাকৈ সময় যায় আৰু। টোটেল 7 ঘণ্টাত আহি পায়, কমচে কম 7 ঘণ্টা লাগিবই। এয়া বাছৰ ড্ৰাইভাৰ দাদাজনে চলাই আছে বাছখন। এয়া পৰিৱেশবিলাক দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ পৰা গৈ বৰাপানী নাপাওঁতে ঠাইখিনিৰ নাম কি মই নাজানো, পিছত আপোনালোকক ক'ম কি ঠাই, কি নাম, কি হোটেল। তাতে হোটেলত যাই পেলাই ৰাখিব, তাতে আমি খানা পিনা খাই ল'ম যি পাৰোঁ সৰুকৈ। এতিয়া আপোনালোকক জাৰ্ণিটো দেখাই থাকোঁ, আপোনালোকে চাই থাকক। এতিয়া আমাৰ বৰাপানী পাওঁ অৱস্থা বাছ। ইয়াৰ পৰা গৈ হোটেলত ৰাখিব। এয়া বাছখন হোটেলত ৰাখিলে। মই ভাত অৰ্ডাৰ কৰিছিলোঁ, অলপ খালোঁ, বেছি খাব নোৱাৰি যিহেতু বাছৰ জাৰ্ণি। এতিয়া হোটেলখন দেখুৱাইছোঁ।
হোটেলৰ পৰা গৈ আমি এতিয়া বৰাপানী পালোঁ। এতিয়া আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে জানেই যে বৰাপানী এৰি পেলাই লুমছনগৰ পৰা কেনেকুৱা কি ঠাই বা আপোনালোকে জানে এই ঠাইবিলাক। গতিকে আজিলৈ ইমানেই, বাই বাই। আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব। যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটি। আজিলৈ এৰিছোঁ, বাই বাই।